এইৰা মই অলপ এই সিটো মাথাতে আহোঁ যায় সিটো মাথাত কাৰ ঘৰলৈ যাবা হৈছে এই ভৱে থাকাতে ভৱেশ তাত কিনো মনত পৰিলে তাত যাবা ন এই কথা এটা গম পাইছো সিহঁতৰ বোলে সেই মানে আলিকাষৰ মাটি 1 বিঘা বোলে বন্ধক থব ইটো সময়নো কিয় মাটি বন্ধক দিব ওলালে সিহঁতৰ কিবা বোলে সেই বন্ধনত নে কিবা পইচা দিবা আছে সেইকাৰণে এতিয়া এই মাটিকে বন্ধক থব ৰ মাটি দিছে সি কোনখিনি দিব নোখুজিছে সিহঁতৰ সেই আলিকাষৰ এই সৰু সৰুকে যে খাল এটা আছে খালটোৰ ওচৰখিনি এই একে এক চিতা কিয়নো দিব খুজিছে এইখিনি ক'লোৱে দেখোন মই যেনেকে হ'লেও তেনে কি মাটিখিনি আমি ল'ব লাগিব বুজা এইবিলাক কথা বাদ দি মই এতিয়া তাতে যাই আহোঁ নহ'লে আকৌ এই অলপ দেৰি হ'লে মাটিটো কাৰোবাৰ তাত গুচি যাব কথা হয় বুলিও ভালকে সুধি লবি কথাটো সেইকাৰণেতো আলোচনাটো কৰোঁ যায় আজিকালি কিছুমান মানুহ বিয়া বিয়া দি ফুৰি থাকে শুনছা কাৰ মাটি বন্ধক দিয়ে কাৰ মাটি কি কৰে গতিকে সোনকালে যাই আলোচনাটো কৰি আহোঁ এতিয়া ভাতকেইটা খাই যা এই ভাত খাই থকালৈকে দেৰি হ'ব শুনছা এই ভাত খাই কিবা কৰি যাওঁতে আকৌ কিবা কোনে বা ঘূৰি ফুৰি আছে শুনছা এই পৰশু মাষ্টৰে পালি আমাৰ দিগেৰে বেল দিছে তাকেতো মানুহটো আৰু কাৰ মাটি বন্ধক থয় কাৰ কি কৰিলে বিচাৰি ফুৰি থাকে গতিকে মই সোনকালে যাই আহোঁ মই খাম বাৰু কাকো নুঘূৰি বিচাৰি কি মই হেৰি বেলেগ কামত যাওঁ হ'ব দে মই পুৰুতকে যাই পেলাই কথাখিনি আলোচনা কৰি আহিম আহিলা মস্ত ফৰটুৱেণ্টি একেবাৰে ৰাতিপুৱাৰ পৰা ঘূৰে কামোনচা একদম গুম গুমকে ফুৰি থাকো আৰু কি কথাবিলাক যি কৈ একেবাৰে মাথা নষ্ট কৰি দিয়ে আৰু সেই ভাত খোৱা ঠাণ্ডা কৰিব দেই শুনছা চাহপাত চেনি একো নাই বুলি কৈ সেইদিনাখন চৰাই মাংস দি ভাত খাই যাব পালা যি ঠিক সময় আজি সিটো টাইমকে চাইলে আজি গুড মৰ্নিং নষ্ট কৰি দিবি কি নষ্ট এই 2টা বাজি পাৰ হৈছে এতিয়া আৰু গুড মৰ্ণিং আছে কবাই নোৱাৰা এইগিলা কথা কি কব নোৱাৰা এই দাদুৱে বহুত কথা এইগিলা খবৰ নাৰাখা চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লৈছি ৰাতিপুৱা গুড মৰ্ণিংটো 2টা বজালৈকে কোৱা পাৰব বোলে এতিয়াৰ পৰা বাঢ়াই দিছি পানী অলপ খাওঁ দেচোন আচল পানীটো বুনা বাদ দিলোহে মই মই আকৌ সেইটো ঠাণ্ডা মাৰি আহিছিলো অলপ ঠাণ্ডা পানীকে দিয়ে বনাব বাদ দিছা চুলি দুটাই কৈ থাকে মায়ে গিলা বাদ দিয়ে মোৰ কিবা তাৰ সোমালো দেচোন এতিয়ানো ইমান অভাৱ নাই না বুলি বোলে ক'লা একোন আৰু এইগিলা বুঢ়বা নালাগে বুলি কোৱা নাই এতিয়া সেইটো মই কেতিয়াবা পুৰা বাদ দিলো সেইটো হ'ল আমাৰ জাতিৰ এটা হেৰি কৃষ্টি পালি ৰাখবাই লাগে সেইটো লাগে দিছোন দে বুলিও এতিয়া চুলিয়ে বাধা দিলি নো আৰু ঠাণ্ডা পানীকে খাওঁ দে ঠাণ্ডা কৰি যা এই 2 গিলাচ মান লৈ আহিবি পিয়া লাগিছে কিজনী ঘূৰি ঘূৰি এইগিলা এতিয়া একে তাৰমানে খবৰহে পোৱা নাই যি মখা কথা কলি এই মখা খবৰ ললে জানে এইটো আৰু টেমা হৈ নাথাকে বুজা এইটো সাধা টেমাতকৈ কিবা বেলেগ টেমা হৈ যাব দুনিয়াৰ অলপ খবৰ ৰাখবি বৰ্তমান চৰকাৰখনে বহুত ভাল ভাল সিদ্ধান্ত গিলা লৈ আছে কেবিনেটত যিমান বিলাক সিদ্ধান্ত লৈছি এতিয়া কথাই ৰাইজৰ কাৰণে সিদ্ধান্ত লৈছি বহুত ভাল চিন্তা কৰি লৈছি কিন্তু কেবিনেটত সিদ্ধান্ত লৈছি দেচোন বাৰু কো এটা কৈছো আৰু এতিয়া জনসাধাৰণৰ কাৰণে বহুত ভাল চিন্তা কৰিছে চৰকাৰে ৰাতিপুৱা 9 বজাৰ আগত লেপত তলৰ পৰা উলাই ফেলে যিয়ে গা ধুব তাক 5 মাহ জেল 5,000 টকা জৰিমনা ল'ব বেলেগ কথা যদি কই ভাই তিনিগাত আৰু লেপত তলৰ পৰা 9টা বজাত নোলাবি কিন্তু বেলটি বুলি ধৰিছো ধৰি লৈ যাব পুলিচে মাৰা পাই গম পাবি সিদ্ধান্তটো চৰকাৰে লৈছি নে তই নিজে লৈছ কেবিনেটত লৈছে এই চৰকাৰে
এই ভাই এইবিলাক ফটোৰ কথা বাদ দিম যা এই একেবাৰে মানে কি এইবিলাক কথাই মানে একেবাৰে মাথা কণ্ট্ৰল নকৰে আনজা এই ভাই তই মানে গোটেই জীৱনটো এই 84 মাৰিবা নেলি আনজা 84 মাৰি 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 তই এতিয়া ৰাতিপুৱা তই কেইটাই মাথা নষ্ট কৰি থৈছে পাত্তা নাই এতিয়া তই মোৰ মাথা নষ্ট কৰি আনজা পাহাৰে দাদু আৰু এটা সিদ্ধান্ত লৈছি কি সিদ্ধান্ত এইটোৱেটো কথা শুনা ধৈৰ্যই নাই নহয় এতিয়া আৰু কলিয়ে চৌৰা মাৰা বুলি কবি এতিয়া নকয় নেকি সেইটো দেচোন কওঁ কি নকওঁ দে সেইটো আৰু কওঁ দিছো এইটো শুনোৱা এইটোৱে কথা এইগিলা অলপ খবৰ ৰাখবা লাগব চৌৰা মাৰা বুলি নকওঁ বুলি কওক চৌৰা মাৰা বুলি নকবি চৌৰাতকে পাৰ হৈ গৈছি তাকে 100 পাৰ হৈ গৈছি এইটো কৈছো আৰু কি আৰু সিদ্ধান্ত তাৰমানে চৰকাৰে এই দুটাটো লৈছে সিদ্ধান্ত আৰু এটা সিদ্ধান্ত লৈছে দেচোন কি সিদ্ধান্ত এটা পৰিয়ালত কেইটা মানুহ থাকে ধৰ 5টা 6টা 10টা 8টা এটা পৰিয়ালত ইমানমান মানুহ থাকে ৰাতিপুৱা পৰিয়ালটো শুই উঠি মানুহবিলাকে চবে গা ধুই এতিয়া এটা চিষ্টেম কৰি দিছে চৰকাৰে এটাই গা ধুলিয়ে হল গা ধুই ফালে বাকী কেইটাক লাই দিলি গোটেই দিনটোৰ কাৰণে গা ধোৱা বুলি স্বীকৃতি প্ৰদান কৰা হ'ব মানুহ মাৰি দিবি ভাই 84 হল বুলি আমাৰ 84 ইমান বাপা হাৰে খং কৰা হে তাৰো মৰম কৰোঁ কাৰণে ভাল পাওঁ কাৰণে আহিছো আৰু সেইটো মই বুজি পাওঁ দিপিয়া মই এনেই আহা বুলি ভাবছা নেকি সেইটো মই বুজি পাওঁ এইটো কথা উদ্দেশ্য লক্ষ্য গিলা অলপ বুজি পাব লাগে বাপা হাৰে বিয়া লাগিছে আৰু বা কেইটা ধুমাই আছে নালগে আৰু হেৰি পিছে ভাত পানী কিবা বনাইছিলে আজি তাৰমানে খাৱা ৰাতিপুৱা খাৱা দেৰি হলে বহুত কৈছো একেবাৰে গুডলা সোনকালে বনাম বুলি বোলে এই ক'বাত যায় বোলে মানুহটো সেই এনেকুৱা 2 বজাত অলপ ভাত খাবা লাগে মানুহবিলাক কি হয় কিবা হেৰি খেৰ চাবা কাম আছিল অলপমান ৰাতিপুৱা এই সেনকা বুনি জলপান অলপমান ৰান্ধলো পুৱে সেনকে চাহৰ লগত খাৱাৰ নিচিনা হল আৰু এই ভাত সেনকে বনালো অলপ পলম হল সেইখিনি শাক কৈছো সন্ধিয়া আহিম নেকি এপাক আৰু সন্ধিয়া মই থাকিব সময় নহব নহয় বেলেগ দৰকাৰ আছিলা কিবা বেলেগ দৰকাৰ আছিল সন্ধিয়াটো মই নোৱাৰিম সন্ধিয়া আজি মোৰ ঠাইত মানে প্ৰগ্ৰাম এটা আছে মন্দিৰতে যাব লাগিব আজি নহব আৰু এইকেইটা দিন আৰু তেনে বৰ অসুবিধাই হৈছে হয় নেকি বা নৰাহে মুঠতে দে পিছে হলি আহিব নেকি পিছে এতিয়া কথাটো ফাইনেলে হ'ল মই 2-1 দিনৰ ভিতৰতে কাগজখন লেখা পঢ়া কৰি পেলাই পইচাখিনি দিলেহে কাম আৰু দাদা ইমান দেৰি নকৰবি আৰু পইচাটো অলপ সোনকালে দিলে ভাল হয় মোৰো এই বন্ধনগত দিব আছে হ'ব দে হ'ব মই বেছি দেৰি নকৰো দে এই কালি পৰহি ভিতৰতে তুমি কৰি দিবা ই নহয় দাদা তাৰিখটো ফিক্স কৰিলে ভাল আছিল আৰু এই কালি মই অলপমান জামুগুৰি এই কুণ্ডলতা বাইদেউ তাত যাব লগা আছে কালি বাৰু নহব পৰহিদিনা মই গধূলাকে আহো হেৰি নহয় দাদা লগত এজন মানুহ লৈ আহিবি তাৰপিছত সেই যে বসন্ত তাইক লৈ আহিবি লগত বসন্ত যিহে চৌৰাচি মানুহটো এই অলপ আগতে আমাৰ তাত আহি গৈছি একেবাৰে ফটোৱা এক্সেছ আৰু চিন্তা নকৰিবি মই এটা বেলেগ এটা ভাল মানুহ এটা লৈ হেৰিয়ে দাদা মানুহটো সি বৰ চৌৰাচি তাৰ কথাবিলাক 1 2 2 4 4 8 8 16 ইমানত লাগি তেনে বম ফৌজ
একটা সাংঘাতিক চৌৰা হে হয় দাদা সি বোলে 1 মাইল দীঘল বোলে সাপ দেখা পাইছে হয় নেকি